যিকোনো উৎসৱে হওক ঘৰতে কিবা এটা বনাই বিৰাটেই ভাল লাগে। যিহেতু গণেশ গোসাঁইৰ প্ৰিয় মোদক বনাবলৈ চেষ্টা কৰিলোঁ, শ্বেপটো কিন্তু নহ'ল, খাবলৈ কিন্তু একেই হৈছে, খাবলৈ বিৰাটেই ভাল হৈছিলে। প্ৰথমে গাখীৰখিনি পগাই ল'লোঁ, তাত আমুল গাখীৰ দি দিছোঁ, আপোনালোকে আমুলও দিব পাৰে ক'বলৈ গ'লে, আৰু ঘি অকণমান দি দিছোঁ। গোটেইখিনি পগাই ল'লোঁ। পগাই লোৱাৰ পাছত ইয়াত দেখিছেনে, যেতিয়া ঘন হ'ব আপোনালোকে ড্ৰাই ফ্ৰুটছ যি আছে সেয়াই দি দিব পাৰে, আৰু ইলাচি গুড়ি দিবলৈ নাপাহৰিব। কিন্তু ইয়াত মই ইলাচিহে দিছোঁ, ইলাচি গুড়ি যিহেতু কৰা নাছিলোঁ সেইকাৰণে মই ইলাচিয়ে দিলোঁ। একেবাৰে ডাঠ ঘন হ'বলৈ দিব। তাৰপাছতে আপোনালোকে ক'বলৈ কাৰণে ড্ৰাই ফ্ৰুটছ দি দিব। ড্ৰাই ফ্ৰুটছ দিয়াৰ পাছত আৰু অকণমান সময় পগাই ল'ব। পগাই ল'লেই প্ৰায় ৰেডি বুলি ক'ব পাৰি। ঠাণ্ডা হ'বলৈ দিব আৰু শ্বেপত বনাই ল'ব। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰথমবাৰৰ কাৰণে যদি চাই আছে প্লিজ ফ'ল' কৰি থাকিব, আৰু আপোনালোকৰ আচলতে ছাপোৰ্টে মোক বহুতখিনি আচলতে আগুৱাই গৈছোঁ, আৰু আকৌ যাতে আপোনালোকে মোক আগৰ দৰে ছাপোৰ্ট কৰি থাকে, মই যাতে আগুৱাই যাব পাৰোঁ। আৰু বিশেষকৈ ৰেচিপিটোতো কেনেকুৱা লাগিছে সেইটো জনাবলৈ নাপাহৰিব, যিহেতু মই প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰি চাইছোঁ। আৰু ট্ৰাই কৰা বস্তু আচলতে প্ৰথমবাৰৰ কাৰণে যদি ট্ৰাই কৰা হয় ৰেচিপিটো মিডিয়াম নিচিনা হয়, কেতিয়াবা খুব বেছি ভাল হয়। এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ, যিমানে আচলতে ঠাণ্ডা হ'ব সিমানে আচলতে টান হ'ব আৰু এটা আকাৰ ধৰিব। মোৰ ইয়াৰ ৰেডিও হৈ গৈছে, এয়া দেখিছেনে বাৰু। যিহেতু গণেশ চতুৰ্থী সেইকাৰণে গণেশ গোসাঁইৰ প্ৰিয় বস্তুৱে আজি বনোৱা হৈছে। আজিৰ কাৰণে আহিছোঁ, শুভৰাত্ৰি।